বিটিসি নিৰ্বাচনৰ দিন চমুচাপি যিমানে আহিছে যেন লগে লগে বিটিআৰৰ ধাৰাবাহিক নিৰ্বাচনী হিংসাও বাঢ়িছে কোকৰাঝাৰৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত বিপিএফ আৰু ইউপিপিএলৰ মাজত ভয়ংকৰ সংঘাত বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ দুটাকৈ স্থানত মঙলবাৰে নিশা পৃথক পৃথক ঘটনা হিংসাত্মক ঘটনা দুটা প্ৰথমটো ঘটনা সংঘটিত হয় সমষ্টিটোৰ তিনটিলাত বাওখুংগ্ৰী পৰিষদীয় সমষ্টিটোৰ তিনটিলাত ইউপিপিএলৰ দুখনকৈ বাহনত আক্ৰমণৰ ঘটনা হাতে হাতে লাঠি লৈ ভাঙি চুৰমাৰ কৰিলে ইউপিপিএলৰ বাহন দুখন নিশা প্ৰায় 10 বজাত ইউপিপিএলৰ দুখনকৈ বাহনত আক্ৰমণ কৰাৰ ঘটনা ইউপিপিএলৰ কৰ্মী সমৰ্থকক মাৰপিটৰ অভিযোগ আৰু বিপিএফৰ সমৰ্থকৰ বিৰুদ্ধে আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইফালে অভিযুক্তক চিনাক্ত কৰি তদন্তৰ জৰিয়তে শাস্তি প্ৰদানৰ দাবী তুলিছে ইউপিপিএলে ঘটনাস্থলীত উপস্থিত থকা ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীৰ লগতে স্থানীয় ৰাইজ আৰু আনহাতে একেটো নিশাতে প্ৰায় 1:30 বজাত এইটো আগৰটো 10 বজাৰ ঘটনা তাৰ পিছত নিশা 1:30 বজাত বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ নায়েক গাঁৱত লণ্ডভণ্ড কৰিছে বিপিএফৰ যুৱ কাৰ্যালয়টো ইউপিপিএলৰ কৰ্মী সমৰ্থকৰ বিৰুদ্ধে এবাৰ বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে দুখনকৈ স্কৰপিঅ আৰু এখন বলেৰো বাহন ক্ষয়ক্ষতি কৰিলে ক্ষতি সাধন কৰিছে দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে বিপিএফৰ 3 গৰাকীকৈ কৰ্মী নিশা 2 শতাধিক ইউপিপিএল সমৰ্থকে কেইবাখনো বাহনেৰে আহি লাঠি লোহাৰ ৰডেৰে নায়েক গাঁৱত যুৱ বিপিএফৰ কাৰ্যালয়টোত আক্ৰমণ কৰাৰ অভিযোগ তুলিছে বিপিএফে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে কোকৰাঝাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত ইউপিপিএলৰ ৰঞ্জিত কুমাৰ বসুমতাৰী আৰু বিপিএফৰ ধনেশ্বৰ গয়াৰীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে কিন্তু তাৰ পূৰ্বে যথেষ্ট হিংসাত্মক ঘটনা বলেৰো গাড়ী সিজাৰ কৰিলে কি কৰিলে এইটো নিয়মে আছে পুলিচৰ নিয়মতে একেতলে কৰি আছে এফআইআৰ দিম অলপ পিছত মানে থানাত গৈ পেলাই আমি এফআইআৰটো দিম আৰু যি ব্যক্তিসকলে আমাৰ এই কাৰ্যালয়খন ভাঙি দিছে একেতসকলৰ ওপৰত চৰকাৰে বা পুলিচ বিষয়াসকলে আমলাসকলে যাতে মানে বিহিত ব্যৱস্থা লয় আৰু দোষী ব্যক্তিক যাতে কাৰায়ত্ব কৰে এইটো কাৰণে আমি দাবী জনাইছোঁ দাবী কৰিছে আপোনালোকে প্ৰথমতে এই কথাটো এইটো কোনো বহুত দিনৰ আগৰ পৰা ইউপিপিএলে ঘটনাবিলাক কৰি আছে আমাৰ মানে ফ্লেগবিলাক মানে জ্বলাই দিয়া কিবা কিবি কৰা বহুত জাগাত মুখতো টাৰ্গেট কৰি আছে মোৰ ঘৰটো মানে যোৱা এমপি ইলেকশ্যনো ভাঙাই দিছে এতিয়াও টাৰ্গেট কৰি আছে ঠিক তেনেধৰণে মানে কিছুমান গুণ্ডাগিৰি কামবিলাক আজি ইউপিপিএল দলে কৰি আছে নিখিল বড়ো ছাত্ৰ সন্থা কিছুমান গুণ্ডাগিৰিসকলে কৰি আছে আজি এপছু মানে ইউপিপিএল মানে এপছু তেৰেংগাৰ যিটো ইউপিপিএলৰ মানুহ এইটো আহিয়ে মানে ডাইৰেক্ট এটেক কৰিছে কিমান মানুহটো বহুত হ'ব 200-300 মানুহ হ'ব বৰ্তমান দুইটা টাইম এইটো টেঙত আঘাত পাইছে আৰু যে হাতত অলপ স্ক্ৰেচ হৈছে এইটো মানে লাঠি পুৰা ৰড লৈ আহিছে পুৰা ডাঙৰ লাঠি ডাঙৰ চবটো দেখা নাই লাঠি আছে ৰড আছে কি মানে চেয়াৰ ভাঙি গৈছে আৰু 3টা গাড়ী ভাঙি গৈছে আৰু বাইক একটা আছে স্কুটি 2টা ভাঙি গৈছে মানুহ কিমান জন আঘাত পাইছে মানুহটো ইয়াতো মানে 3 জনটো অলপ ডাঙৰ আঘাত হৈছে মানুহ বাকীটো অলপ হৈছে তদন্ত আৰম্ভ কৰা হৈছে কি হৈছে ইয়াতে মানে ৰাতি কিবা ভাঙচুৰ হোৱা বুলি কৈছে আমি আহিছোঁ এতিয়া গাড়ী 3খন চিজ কৰিলোঁ আৰু আপোনাৰ যিখিনি ভাঙচুৰ কৰিছে সেইখিনি চিজ কৰি লৈছে এতিয়া বাকীখিনি এইটো আপোনাৰ নায়েক গাঁও বিপিএফ অফিচ পাৰ্টি বুলি কৈছে কিবা কৰ্মীকো কিবা মাৰপিট কৰিছে আমি এতিয়া লৈ যাম মেডিকেল কৰাম বাকী তদন্ত আৰম্ভ হৈছে 3জন মানুহ কৈছে বুলি কৈছে 3জন মানুহ আক্ৰমণ কৰিছে ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক সুৰজ বসুমতাৰীৰ সৈতে সুৰজ বসুমতাৰী গোটেই ঘটনা দুটা যদি চোৱা যায় এফালে ইউপিপিএলৰ বিৰুদ্ধে অভিযোগ বিপিএফৰ আনটো ঘটনাত বিপিএফৰ কৰ্মীয়ে ইউপিপিএলৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ হয় গীতাশ্ৰী কোকৰাঝাৰ জিলাৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হ'ল বাওখুংগ্ৰী সমষ্টিতে যোৱা নিশা দুটা পৃথক স্থানত বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হৈছে এটা হ'ল তিনটিলা প্ৰথমটো ঘটনা সংঘটিত হৈছে নিশা প্ৰায় 10 মান বজাত তিনটিলাত ইউপিপিএল দলৰ
প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু তেওঁৰ সমৰ্থকসকলে জানিব দিয়া অনুসৰি যোৱা নিশা প্ৰায় 10 মান বজাত BPFৰ একাংশ সমৰ্থকে বলেৰো বাহন লৈ তেওঁলোকে যি UPPLৰ সমৰ্থক আছিল তেওঁলোকক মাৰপিট কৰে আৰু দুখনকৈ বলেৰো বাহন ক্ষতিসাধন কৰে আৰু ইয়াৰ পিছতে আন এটা ঘটনা সংঘটিত হয় যিটো মানে নিশা প্ৰায় 1:30 বজাত সংঘটিত হৈছিলে বাওখুংগুৰি পৰিষদীয় সমষ্টিৰে যেটা নাইগাঁও ষ্টেট যুৱ BPFৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত UPPLৰ সমৰ্থকে গৈ BPFৰ যি যুৱ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে 3খনকৈ বাহন ক্ষতিগ্ৰস্ত কৰাৰ লগতে তেওঁলোকৰ যি 3জন কৰ্মী সেই 3জন কৰ্মীক বেয়াকৈ প্ৰহাৰ কৰি মাৰপিট কৰাৰো অভিযোগ উত্থাপিত হৈছে গীতাশ্ৰী হয় অৰ্থাৎ পৰিস্থিতি খুব এই মুহূৰ্তত ক'বলৈ গ'লে স্পৰ্শকাতৰ আৰক্ষী কি ব্যৱস্থা লৈছে কিয়নো যিমানেই দিন চমু চাপিছে নিৰ্বাচনৰ সিমানেই যেন গৰম হৈ পৰিছে গোটেই প্ৰেক্ষাপট হয় গীতাশ্ৰী ক'ব লাগিব এই মুহূৰ্তত পৰিস্থিতি সঁচাকৈ কিছু চেপা উত্তেজনা বিৰাজ কৰিছে আৰু যিহেতু দুই পক্ষই অভিযোগ আৰু প্ৰতিঅভিযোগ কৰিছে তেনে ক্ষেত্ৰত এই পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে আৰু ইতিমধ্যে BPF কৰ্মীয়েও হুংকাৰ দিছে আৰু UPPL কৰ্মীক কিছু হুংকাৰ দিয়া হৈছে UPPLৰ তৰফৰ পৰা কোৱা হৈছে যিসকল BPF কৰ্মী প্ৰথমতে ঘটনাটো সংঘটিত কৰিছিলে তেওঁলোকক তদন্তৰ আওতাত আনি উচিত শাস্তি বিহিব লাগে ঠিক তেনেদৰে BPFও তেওঁলোকক প্ৰত্যুত্তৰ দিছে যে যদি এনে ধৰণৰ কাৰ্যৰ পৰা তেওঁলোক বিৰত নাথাকে তেতিয়াহ'লে খুনকা পুতলা খুন তেনে ধৰণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি জানিব দিছে আৰু ইতিমধ্যে ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈছে আৰু তেওঁলোকে পৰিস্থিতিৰ ওপৰত সম্পূৰ্ণ নজৰ দি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ প্ৰাথমিক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে হয় ধন্যবাদ জ্ঞাপন কৰিছো সুৰজ আমাক এইখিনি আপডেট আপুনি দিলে কিন্তু এই মুহূৰ্তত ক'বলৈ গ'লে স্পৰ্শকাতৰ হৈ পৰিছে গোটেই বিষয়টো BTC নিৰ্বাচনৰ প্ৰাক্ষণত ধাৰাবাহিক হিংসাত্মক ঘটনা ভেৰগাঁও পৰিষদীয় সমষ্টিত পুনৰ নিৰ্বাচনী হিংসা মুখ্যমন্ত্ৰী ভেৰগাঁৱৰ ডিমাকুছিলৈ অহাৰ এদিন পূৰ্বে বিজেপি আৰু UPPLৰ কৰ্মীৰ মাজত লাগিল এইবাৰ সংঘাত মাৰপিটত আহত হৈছে বিজেপিৰ কেইবাজনো কৰ্মী বিজেপিৰ দুখন গাড়ী ভঙাৰ লগতে চালকৰ পৰা গাড়ীৰ চাবি কাঢ়ি নিয়াৰ অভিযোগ UPPLৰ কৰ্মীৰ বিৰুদ্ধে বিজেপি কৰ্মীক হাতে হাতে লাঠি লৈ UPPL কৰ্মীয়ে আক্ৰমণ কৰাৰ উঠিছে অভিযোগ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি লগতে আহত বিজেপি কৰ্মীক ভৰ্তি কৰোৱাইছে হাস্পতালত ইপিনে ঘটনা সন্দৰ্ভত 20 জন UPPL কৰ্মীৰ বিৰুদ্ধে ডিমাকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিজেপি কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ আমাৰ কাৰ্যকৰ্তা তেওঁলোকে আমাৰ যিখিনি আমাৰ কাৰ্যকৰ্তা কৰ্মী আছে তেওঁ আমাৰ মিটিং স্টেপাৰ কৰি আমাৰ ঘৰত যেতিয়া থবলৈ যাওঁতে মানে আমাৰ UPPLৰ কৰ্মীসকলে তেওঁলোকে আমাৰ দলৰ কৰ্মীক তেওঁলোকে আক্ৰমণ কৰে আমাৰ কৰ্মীৰ চালকৰ মোবাইল কাঢ়ি লৈ যায় তাক মাৰিছে কাণত মাৰিছে তাৰপিছত তাক মাৰিছে আমাৰ এজন পাৰ্চনেল আমাৰ লগৰ এজনক মাৰিছে তাৰজনক পাৰ্চনেল বুলি তাত তেওঁলোকে মাৰিছে তেওঁ এতিয়া মেডিকেলত গৈছে তেওঁলোক আমাৰ ৰিপৰ্ট চব আছে তেওঁলোকে এইটো আমি বহুত দুৰ্ভাগ্যজনক আমি সমষ্টিবাসীয়ে বহুত দুখ অনুভৱ কৰিছোঁ আমি এই ভেৰগাঁও সমষ্টিত আমাৰ কেইদিনমান আগতে আমাৰ অধ্যক্ষ মহোদয়ৰ ফলক ভাঙিছে কোনে ভাঙিছে আমি কোৱা নোৱাৰোঁ কিন্তু সেই যে দুৰ্ঘটনাবোৰ আকৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ভেৰগাঁও সমষ্টিলৈ আহিব 11 তাৰিখে তাৰ আগতে আকৌ এইটো ঘটনা আমি বহুত দুখ পাইছোঁ বহুত আমি লাজ পাইছোঁ এই সমষ্টিত এনেকুৱা হ'ব নালাগিছিলে আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ ওদালগুৰিৰ আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ সৈতে ৰিপুঞ্জয় বাওখুংগুৰিৰ কথাটো আমি পাতি আছিলোঁ য'ত BPF UPPLৰ যেটো অভিযোগ প্ৰতি অভিযোগ কিন্তু এইবাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত বিজেপি কৰ্মী আৰু UPPLৰ কৰ্মীৰ মাজত সংঘাত হয় গীতাশ্ৰী এটা কথা ক'ব লাগিব যে যোৱা নিশা প্ৰায় 11 মান বজাত বিজেপি কৰ্মী আৰু UPPLৰ কৰ্মীৰ মাজত ভেৰগাঁৱৰ যি পৰিষদীয় সমষ্টিত এক তুমুল সংঘৰ্ষৰ সৃষ্টি হয় আৰু এটা কথা ক'ব লাগিব যে এইটো আচলতে আগৰ পৰাই এক সন্দেহ কৰা হৈছিল যে ভেৰগাঁৱৰ যিজন বৰ্তমানৰ কাৰ্যবাহী সদস্য আছে দাউবৈচা বড়ো আৰু বৰ্তমানৰ যিজন বিজেপিৰ প্ৰাৰ্থী জোৰচাং বড়ো দুজনেই
এক শক্তিশালী প্ৰাৰ্থী আৰু সেই শক্তিশালী প্ৰাৰ্থী হোৱাৰ বাবে আচলতে হয়তো ডাউবৈচা বৰুৱাই ভাবিছে যে তেওঁ আচলতে এইবাৰ হয়তো তেওঁ যি বিজয়ী হ'ব নোৱাৰিব বা যি ঢৌটো আচলতে বিজেপিৰ ফালে গৈছে সেয়ে আচলতে এই তেনেকুৱা হতাশাত ভুগিয়ে হয়তো যি জৌচাং বড়োৰ যিসকল সমৰ্থক আছিলে তেওঁলোক ঘৰলৈ গৈছিলে নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ৰ পৰা প্ৰচাৰ কৰি উঠি আৰু ঘৰলৈ যোৱাৰ বাটতেই আচলতে তেওঁলোকক আক্ৰমণ কৰা হৈছে আক্ৰমণ কৰি তেওঁলোকৰ যি গাড়ী আছিলে দুখনকৈ 2-3খন গাড়ী ভাঙা হৈছে তাৰপিছত তেওঁলোকৰ যি 2-3জন কৰ্মী ইতিমধ্যে আহত হৈছে আৰু সেই কৰ্মীসকলক ইতিমধ্যেই যি ডিমাকুচি অসামৰিক চিকিৎসালয়ত তেওঁলোকক আচলতে ভৰ্তি কৰোৱা হৈছে এটা কথা ক'ব লাগিব যে গীতাশ্ৰী আচলতে এই ঘটনা এইটো আৰম্ভণিহে ইয়াতকৈ আচলতে অধিক ভয়াৱহ হোৱাৰ এক মানে আমি অনুমান কৰিব পাৰিছো যিহেতু ইয়াত এনেকুৱা এটা সৃষ্টি হৈছে যে আচলতে যিকোনো প্ৰকাৰে বিটিচিৰ মসনদ দখল সকলোৱে কৰিব আৰু মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীও আছে ৰিপুঞ্জয় হয় এটা কথা ক'লা গীতাশ্ৰী যে কাইলৈ মুখ্যমন্ত্ৰী ওদালগুৰি জিলাৰ 2খনকৈ নিৰ্বাচনী সভাত ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টি আৰু যি ভেৰগাঁও পৰিষদীয় সমষ্টিৰ ডিমাকুচিত 2খনকৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এইসকলক লৈয়ে আচলতে হয়তো হতাশাত ভুগিছে যিসকল প্ৰাৰ্থী আছে আৰু হতাশাত ভুগিয়ে তেনেকুৱা কামৰ আশ্ৰয় লৈছে এইটো আচলতে যিজন জৌচাং বড়োৱে এটাই আহ্বান জনাইছে সকলোকে আচলতে যিজন বিজেপিৰ প্ৰাৰ্থী ভেৰগাঁও পৰিষদীয় প্ৰাৰ্থী যে জৌচাং বড়ো তেওঁ আহ্বান জনাইছে সকলোকে আচলতে তেওঁলোকে শান্তভাৱে নিৰ্বাচনটো খেলিবলৈ সকলোকে আহ্বান জনাইছে গীতাশ্ৰী আৰু এইদৰে হত্যা বা হিংসাৰে এইদৰে আচলতে নিৰ্বাচনত কোনো বিজয়ী হ'ব নোৱাৰে এইটো কথা প্ৰকাশ কৰিছে গীতাশ্ৰী হয় ৰিপুঞ্জয় বিদায় ল'ম এই মুহূৰ্তত আৰক্ষীয়ে নজৰ এই মুহূৰ্তত এটাই কথা যে আৰক্ষীয়ে হয়তো নজৰ ৰাখিব লাগিব এই ধৰণৰ ঘটনা ঘটিছে শেহতীয়াকৈ আৰু গোসাইগাঁৱৰ শ্ৰীৰামপুৰত নিৰ্বাচনী হিংসা বিপিএফ আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত এইবাৰ সংঘাত আন এক খবৰ আহিছে আন এক ঠাইৰ পৰা এইবাৰ ঠাই হৈছে গোসাইগাঁৱৰ শ্ৰীৰামপুৰত নিৰ্বাচনী হিংসা বিপিএফ আৰু কংগ্ৰেছৰ সমৰ্থকৰ মাজত সংঘাত নিৰ্বাচনী সভাৰ বাবে পাৰি থোৱা চকী ভাঙি লণ্ডভণ্ড দুয়োটা দলৰ সমৰ্থকে ভাঙি লণ্ডভণ্ড কৰিছে চকীবোৰ গোসাইগাঁও আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি ইয়াত দুজন ব্যক্তিৰ নেতৃত্বত এজন হ'ল গফুৰ আলী শুনামতে তেওঁ গাঁওবুঢ়া হয় আৰু মিণ্টু আলী নামৰ দুজন মানুহৰ নেতৃত্বত 15-20জনীয়া মানে উদণ্ড যুৱকৰ মই ভাবোঁ সিহঁতে ড্ৰাগছ আৰু গাঞ্জা চাঞ্জা খাই ইয়াত আহি যি এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে এয়া নিন্দাজনক দুৰ্ভাগ্যজনক গৰিহণাজনক গতিকে মই ভাবোঁ এই চিমুলতাবাসী ৰাইজ 99% ৰাইজ আজি আমাৰ লগত আছে ইয়াত এই চেয়াৰবিলাক চকীবিলাক সিহঁতে ভাঙি চুৰমাৰ কৰি দিছে সিহঁতৰ হাতত ৰড খুকুৰীয়া দিও আমি দেখিবলৈ পাইছোঁ গতিকে সিহঁতে একচুৱেলি ইয়াত কংগ্ৰেছ চৰকাৰৰ যি এক নমুনা কংগ্ৰেছ চৰকাৰৰ যি এক ব্যৱহাৰ কংগ্ৰেছ চৰকাৰৰ যি এক স্বৈৰাচাৰী সেই স্বৈৰাচাৰীখিনি কিন্তু আজি ইয়াত পৰিস্পুষ্ট হৈছে আৰু কংগ্ৰেছৰ বিধায়ক সুবাহান আলী চৰকাৰৰ প্ৰৰোচনাতে কংগ্ৰেছ কৰ্মীয়ে শ্ৰীৰামপুৰত নিৰ্বাচনী হিংসাত লিপ্ত হোৱাৰ অভিযোগ আনিলে বিপিএফ দলৰ প্ৰাৰ্থী মুখলিছুৰ ৰহমানে এই ঘটনাটো এটা দুষ্ট চক্ৰৰ দ্বাৰা অনুষ্ঠিত হৈছে আৰু সেই দুষ্ট চক্ৰটো হ'ল কংগ্ৰেছ দলৰ কিছু ভেৰণীয়া গুণ্ডা বাহিনী আৰু সেই ভেৰণীয়া গুণ্ডা বাহিনীবিলাকৰ মূল লিডিঙতে আছে এজন বিশিষ্ট ব্যক্তি তেখেত হ'ল এজন MLA সুবাহান আলী চৰকাৰ আমাৰ শ্ৰীৰামপুৰ সমষ্টিত ইমান শান্তিপূৰ্ণভাৱে ইয়াতে নিৰ্বাচনী কাৰ্যসমূহ চলি আছিলে হঠাৎকে আহি দিনটো সুবাহান আলী চৰকাৰে চিমুলটাপুত আহি বাহৰ পাতি থকা বুলি আমি পিছত খবৰ পালোঁ ক'ৰবাত তেনেকে দিনটো বাহৰ পাতি থাকি চক্ৰান্ত কৰি আজি BPF দলৰ শান্তিপূৰ্ণভাৱে চলি থকা সভাত হঠাৎকে আহি অতৰ্কিতে আহি যি গণতন্ত্ৰ বিৰোধী যি উদ্ভণ্ডালি কৰিলে সেয়া আমাৰ গণতন্ত্ৰ প্ৰেমী প্ৰতিগৰাকী ৰাইজৰ কাৰণে এটা অশুভ বাৰ্তা